Good morning, dear students. Today I am going to start my class for the day. So, in our previous class, I have discussed the lesson or the poem Childhood by Marcus Nathin. In our previous class, I explained the summary of this poem in both in English and Assamese, and a little bit I think about the introduction of the poem. Now, in this class, I'll explain the poem. I'll discuss the poem thoroughly or line by line. So, I want you to be very attentive and you just follow with your book and notebook and also with pen. So I am going to start now. Childhood by Marcus Nathin. See, when did my childhood go? Was it the day I ceased to be 11? Was it the time I realized that hell and heaven could not be found in geography and therefore could not be? Was that the day? So, at a stanza আমি পড়ি. So, when did my childhood go? As I already told you in the discussion of summary of this lesson, that there are certain questions which arise or arose in the mind of the poet Marcus Nathin, and in fact the question also comes to our mind sometime, and we used to discuss when did our childhood go. We used to discuss with our friends, with our family members sometimes, that when did our childhood go. The childhood days were very funny, the childhood days were very interesting. We used to discuss all these things. So, like us, in the mind of the poet, this question arose, and he just tried to grasp the answer of this question, and his feelings were shared through this poem to us. So, প্রথমতে প্রশ্ন কৰিছে কবিয়ে, when did my childhood go? মোৰ childhoodটো কেতিয়া গুচি গ'ল? Was it the day I ceased to be 11? Was it the time I realized that hell and heaven could not be found in geography and therefore could not be? Was that the day? যে প্ৰথমে প্ৰশ্ন কৰিছে নিজে যে মোৰ চাইল্ডহুডটো কেতিয়া গুচি গ'ল। কনফিউজড মানে এইটো কুৱেশ্যনত কনফিউজড হৈছে কবিয়ে। নো ডাউট পৃথিৱীৰ চবে কনফিউজ হ'ব, কিয়নো কাৰ চাইল্ডহুডটো কেতিয়া গুচি গৈছে কোনেও ক'ব নোৱাৰে। এইটো তেনেকুৱা কোনো বস্তু নহয় যে আমি নোট ডাউন কৰি ৰাখিলোঁ যে আজিৰ পৰা মোৰ চাইল্ডহুডটো গুচি গ'ল, বা পিছলৈ আমি এইটো ক'ব নোৱাৰিম, এতিয়া আমি এইটো ক'ব নোৱাৰিম যে মোৰ অমুক তাৰিখত চাইল্ডহুডটো গুচি গৈছে। nobody can. So the question is universal actually. কুৱেশ্যনটো ইউনিভাৰ্চেল হয়, চবৰ মাইণ্ডত এইটো কুৱেশ্যন আহে বা আহিব আৰু অহা কথাও। তো উত্তৰটো তেওঁ নিজে বিচাৰি উলিয়াব খুজিছে। চ' ৱাজ ইট দ্য ডে আই চিজ টু বি 11? যে এইটো সেইদিনেই আছিল নেকি? চিজড, চি দ্য মিনিং অফ দিছ ৱৰ্ড চিজড। চিজড মিনছ পুট এন এণ্ড অৰ ডিছকণ্টিনিউৱেঞ্চ। পুট এন এণ্ড মানে শেষ হোৱা। চ' 11 তো জানাই বয়সৰ কথা কৈছে, ইয়াতে বয়সৰ কথা কৈছে। চ' ৱাজ ইট দ্য ডে আই চিজ টু বি 11? এইটো সেইদিনাই আছিল নেকি যিদিনাখন মই কি কৰিছিলোঁ, 11 বছৰটো মানে শেষ কৰিছিলোঁ। 11 বছৰ শেষ কৰি 12 বছৰত ভৰি দিছিলোঁ, সেইদিনাখন মই মোৰ চাইল্ডহুডটো হেৰাইছোঁ নেকি?
নেক্সট আকৌ কৈছে was it the time I realized that hell and heaven could not be found in geography. Hell and heaven, you must have heard the term hell and heaven, স্বর্গ আৰু নৰক. hell means নৰক, hell, and heaven স্বৰ্গ. realized উপলব্ধি কৰা, তোমালোকে ৱৰ্ড মিনিংবিলাক লিখি ল'বা যদি নজনা থাকে ইয়াতে. ৰিয়েলাইজ মানে উপলব্ধি কৰা, অনুভৱ কৰা, নোট ডাউন কৰিবা বহীত. could not be found in geography. Geography, you must know the term geography, ভূগোল. ভূগোল. so এটা অনুমান অলৰেডি লগালে যে যিদিনাখন মই 11 বছৰ শেষ কৰি 12 বছৰত ভৰি দিছিলোঁ সেইদিনাখনে মই মোৰ চাইল্ডহুডটো হেৰাই পেলাইছোঁ নেকি, বা শেষ হৈছে নেকি মোৰ বাল্যকালটো, চাইল্ডহুডটো. নাইবা আকৌ গেছ কৰিছে, অনুমান কৰিছে আকৌ যে সেইদিনাখন বা সেই সময়তে মই মোৰ চাইল্ডহুডটো বা বাল্যকালটো হেৰাই পেলাইছোঁ নেকি, যেতিয়া মই উপলব্ধি কৰিব পাৰিছিলোঁ, ৰিয়েলাইজ কৰিব পাৰিছিলোঁ ডেট হেল এণ্ড হেভেন কুড নট বি ফাউণ্ড ইন জিঅ'গ্ৰাফি, যে ভূগোলত, ভূগোল বা মেপ, গ্ল'বছ যিটো আছে আমাৰ পৃথিৱীৰ যিটো মানে তোমাৰ মেপ আছে, এই পৃথিৱীৰ মেপত বা ভূগোলত স্বৰ্গ আৰু নৰকৰ কোনো মানে কি নাই, উল্লেখ নাই. কুড নট বি ফাউণ্ড, পোৱা নাযায়. আমি জানো এইবিলাক এটা বিলিভ, এটা বিশ্বাস আমাৰ, যে আমি ভাল কাম কৰিলে স্বৰ্গত যাব পাৰিম, বেয়া কাম কৰিলে নৰকত যাব পাৰিম. কিন্তু আচলতে এইটো তোমাৰ ভূগোলত উল্লেখ নাই, কোনো মেপত উল্লেখ নাই. চ' এইখিনি কথা যেতিয়া মই উপলব্ধি কৰিব পাৰিছিলোঁ, তাৰমানে কি কথাটো, আই বিকেম লজিকেল. যেতিয়া মই লজিকেল হৈছিলোঁ, মানে যুক্তিসম্পন্ন হৈছিলোঁ, বা যেতিয়া মোৰ মূৰত যুক্তিবিলাক ধৰিছিল যে ভূগোল আৰু তোমাৰ কি স্বৰ্গ আৰু নৰকৰ উল্লেখটো কোনো ভূগোলত নাই, তেনেহ'লে এইটো ক'ত আছে, কেনেকৈ হয়, আছে না নাই? চ' এইবিলাক যেতিয়া চিন্তা কৰিব পৰা হৈছিলোঁ, সেই সময়তে মই মোৰ বাল্যকালটো হেৰাই পেলাইছোঁ নেকি? কিয়নো বাল্যকালত আচলতে তোমাৰ কি এইবিলাক বস্তু মানুহে চিন্তা কৰিব নোৱাৰে. ল'ৰা ছোৱালীবিলাকে বাল্যকালত, ল'ৰালি কালত এইবিলাক চিন্তা চৰ্চা কৰিব নোৱাৰে. আৰু যেতিয়া মই চিন্তা কৰিব পৰা হৈছিলোঁ, ন' ডাউট মই তেতিয়াই কিজানি মোৰ চাইল্ডহুডটো হেৰাই পেলাইছোঁ. এইটো কভিড এটা থিংকিং, এটা জাষ্ট গেছিং, আইডিয়া এটা. ৱাজ ডেট দ্য ডে, শেষত আকৌ প্ৰশ্ন কৰিছে, সেইটোৱে সেইদিনেই আছিল নেকি? ৱৰ্ড মিনিংবিলাক চাবা তোমালোকে. নেক্সট ষ্টেঞ্জা চাবা ফ্ৰম হিয়াৰ. From here, when did my childhood go? Again this question arose in his mind, and again he asks the question, was it the time I realized that adults were not all they seem to be? এইটো সেই সময়তে নেকি এডাল্টছ, প্ৰাপ্তবয়স্কসকল নিশ্চয় জানা তোমালোকে. was it the time I realized, এইটো সেই সময় আছিল নেকি যেতিয়া মই কি কৰিব পাৰিছিলোঁ, ৰিয়েলাইজ কৰিব পাৰিছিলোঁ, উপলব্ধি কৰিব পাৰিছিলোঁ ডেট কি, যে এডাল্টছ ৱেৰ নট অল দে ছিম টু বি, প্ৰাপ্তবয়স্কসকল বা ডাঙৰসকল, বয়োজ্যেষ্ঠসকল আচলতে তেনেকুৱা নহয় যেনেকৈ সিহঁতক দেখা যায়. দে টকড অফ লাভ এণ্ড প্ৰিষ্ট অফ লাভ বাট ডিড নট এক্ট চ' লাভিংলি. দে টকড মিনছ এডাল্টছ ৱেৰ টকড অৰ এডাল্টছ টকড. বয়স্কসকলে বা জ্যেষ্ঠসকলে কয়, কথা কয়, কি কয়, ভালপোৱাৰ কথা কয়, অফ লাভ. এণ্ড প্ৰিষ্ট মানে প্ৰচাৰ কৰা, বিলাই দিয়া, অফ লাভ, ভালপোৱাৰ প্ৰচাৰ কৰে, ভালপোৱাৰ কথা কয়, ভালপোৱাৰ প্ৰচাৰ কৰে, ভালপোৱাৰ কথা কয়. বাট ডিড নট এক্ট চ' লাভিংলি, কিন্তু কাৰ্যক্ষেত্ৰত সিহঁতে মানে কাৰ্যকৰী নকৰে. সেইটো প্ৰকৃতাৰ্থত সিহঁতে এইটো কাৰ্যকৰী নকৰে. এই কথাটো মানে কবিয়ে গম পাইছে আকৌ. যে প্ৰাপ্তবয়স্কসকলে বা ডাঙৰসকলে বা কিছুমান মানুহে তোমাৰ কি কৰে, পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপুল মানে কি কয়, মিছা কথা কয় বা ভাও জোৰে, প্ৰিটেণ্ড, হাইপক্ৰাইচি. ডেট মিনছ ইন দিছ ষ্টেঞ্জা কবিয়ে তাৰমানে হাইপক্ৰাইচিটো গম পাইছে. হাইপক্ৰাইচি মানে হ'ল তোমাৰ ফল্ছ প্ৰিটেনশ্যন, মানে মিছা ভাও জোৰা, কয় এটা কৰে এটা,
এনেকা ধৰণৰ এক্টিং কৰে নাটক কৰে সো এইবিলাক ফলছ প্ৰিটেনশ্যন সেইবিলাক হ'ল হাইপোক্ৰাইসি সো কবিয়ে এই স্টেঞ্জাটোত সেকেন্ড স্টেঞ্জাটোত কি কৰিছে মানুহৰ যেটো হাইপোক্ৰাইটিছ তোমাৰ এক্টিভিটিছ হেতু গম পাইছে যে মানুহে যেটো কয় প্ৰকৃতাৰ্থত আসলতে হেতু নকৰে was that the day আৰু হেতিলে মই মোৰ চাইল্ডহুডটো হেৰাই পেলাইছো নেকি যেতিয়া মই মানুহৰ হাইপোক্ৰাইসিটো গম পাইছিলো ধৰিব পাৰিছিলো হা তেতিয়া মই মোৰ চাইল্ডহুডটো হেৰাই পেলাইছো নেকি এটো প্ৰশ্নৰ উত্তৰ হিচাপে তেওঁ চিন্তা কৰি আছিল নেক্সট আছে থাৰ্ড স্টেঞ্জাটো চাবা Third stanza আছে when did my childhood go was it when I found my mind was really mine to use whichever way I choose producing thoughts that were not those of other people but my own and mine alone was that the day ha আকৌ প্ৰশ্ন কৰিছে মোৰ চাইল্ডহুডটো কেতিয়া গুছি গল when did কেতিয়া গুছি গল was it when I found my mind was really mine এটো হে সময়তে গুছি গৈছিল নেকি ha when I became individual মই মানে স্বাধীন মই নিজে মই মোৰ নিজৰ মোৰ এটা স্বাধীনতা আছে মই স্বাধীন হও মোৰ মাইন্ডে কি কৰিব পাৰে চিন্তা কৰিব পাৰে মই চিন্তা কৰি এটা কাম কৰিব পাৰো মই চিন্তা কৰি এটা সমস্যাৰ সমাধান উলিয়াব পাৰো মই বুজি পাও সকলো হা এই সময়তে মই মোৰ চাইল্ডহুডটো হেৰাই পেলাইছিলো কি আমি জানো যে বাল্যকাল অৱস্থাটোত আমি কি কৰিব হ'ব লগা হয় ডিপেন্ডেবল হ'ব লগা হয় আমি পেৰেন্টছৰ ওপৰত ডিপেন্ডেবল হ'ব লগা হয় টিচাৰ্ছৰ ওপৰত ডাঙৰ দাদা বাইদেউৰ সকলৰ ওপৰত ডিপেন্ডেবল হ'ব লগা হয় হা ৰিলেটিভছৰ ওপৰত ডিপেন্ডেবল হ'ব লগা হয় এণ্ড ফাইনালি সোসাইটিৰ ওপৰত ডিপেন্ডেবল হ'ব লগা হয় বাট when I became individual যেতিয়া মই ইন্ডিভিজুৱেল স্বাধীন বা একমাত্ৰ ব্যক্তি হৈছিলো নিজে নিজৰ গৰাকী হৈছিলো হা মই কৰা চিন্তাবিলাক মোৰ নিজৰ আছিল মানে প্ৰডিউসিং থটস চিন্তা ভাবনা যেটিবিলাক কৰা হয় প্ৰডিউস মানে উৎপন্ন কৰা বা সৃষ্টি কৰা থটস চিন্তা that were not those of other people মোৰ চিন্তা ভাবনাবিলাক মোৰ নিজৰ হয় বেলেগৰ নহয় but my own মোৰ নিজৰ মাত্ৰ and mine alone আৰু মোৰ অকলৰে হয় হা মোৰ মাইন্ডে চিন্তা কৰিব পাৰে মই চিন্তা কৰি কিবা এটা কৰিব পাৰো হা মোৰ চিন্তাটো বেলেগৰ নহয় সো এইবিলাক যেতিয়া মই ইন্ডিভিজুৱেল হৈছিলো when I become individual a third stanza to individuality data symptom more kotha koise je when I became individual I must have lost my childhood at that moment eto chinta kori ache tomar kone কবি মার্কুস নাতিনে last stanza of this poem where did my childhood go it went to some forgotten place that's hidden in an infant's face that's all I know finally the question arose in his mind that where did my childhood go he consoled himself now নিজে নিজকে শান্তনা দিছে যে ঠিক আছে চাইল্ডহুড গৈছে তো গেস কৰিছে তিনটা মান গেস কৰিছে প্ৰথমে গেস কৰিছে যে চাইল্ডহুডটো যেতিয়া মই 11 বছৰত পাৰ কৰি 12 বছৰত ভৰি দিছিল সেই সময়তে সাগে চাইল্ডহুডটো গুছি গৈছে তাৰ পিছত তোমাৰ গেস কৰিছে যে যেতিয়া মই ধৰিব পাৰিছিল হাইপোক্ৰাইসিটো যে প্ৰাপ্তবয়স্ক সকল বা ডাঙৰ সকলে যেটো কয় হা হেতু হিয়তে কাৰ্যক্ষেত্ৰত নকৰে হিয়তে মিছা ভাও জুৰে নাটক কৰে আৰু ফাইনালি যেতিয়া মই চিন্তা কৰিব পাৰিছিল যে মোৰ মাইন্ডটো মোৰ নিজৰে হয় মই স্বাধীন হও মই কৰা চিন্তাবিলাক মোৰ অকলৰে হয় বেলেগৰ নহয় তেতিয়া সাগে মোৰ চাইল্ডহুডটো গুছি গৈছে কিন্তু ফাইনালি কোৱেশ্চনটো কৰিছে যে where did my childhood go মোৰ চাইল্ডহুডটো ক'ত গুছি গল আৰু নিজে তাৰ উত্তৰ হিচাপে কৈছে it went to some forgotten place forgotten you know forgotten মানে পাহৰি যোৱা forgotten place পাহৰি যোৱা ঠাইলৈ মোৰ চাইল্ডহুডটো গুছি গৈছে আৰু কি হৈছে হেতু that's hidden in an infant's face hidden মানে লুকাই থকা infant মানে কেসুৱা face তো মুখমণ্ডলে so কেসুৱা এটাৰ মুখমণ্ডলত সাগে হেতু কি আছে hidden লুকাই আছে that's all I know মাত্ৰ এখিনি মই জানো
ইয়াৰ বেছি মই নাজানো ঠিক আছে কথাটো এইখিনি হল তোমাৰ কবিতাটোৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন যদি কিবা প্ৰবলেম থাকে তোমালোকৰ নো ডাউট মোক জনাবা মই লাগিলে বস্তুটো তোমালোকক বুজাই দিম আকৌ hope it will clear you the poem and in my next class I'll provide you some question answer of this lesson of this poem here is some textual question I think see here is 4 textual question and beside this if there is any additional question arise then I will provide you so I hope you have understood the poem and thank you for watching the video thank you all